কথাতে আমাৰ ভুল নগা আগ্ৰাসন হ'ব নোৱাৰে এইটো ভুল ইণ্টাৰভেনশ্যন মানে এইখিনি ভাই বিৰুদ্ধে কেতিয়া আগ্ৰাসন মানে কৰিব নোৱাৰে টেলিফোনত এয়া আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা প্ৰাইম নিউজৰ মেনেজিং এডিটৰ প্ৰাঞ্জল ফুকনৰ সৈতে হোৱা এক আছুতীয়া টেলিফোনিক বাৰ্তালাপত পৰেশ বৰুৱাৰ এই বিতৰ্কিত মন্তব্য আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষজনৰ মতে মৰিয়নিৰ ঘটনাৰ বাবে দায়ী কংগ্ৰেছ চৰকাৰ কমিশনত তাৰ স্পষ্টভাৱে ভাৰতীয় সুন্দৰম কমিশনে স্পষ্টভাৱে কৈছে যে এইটো বিবৰমান এৰিয়া কেনেকুৱা বিবৰমান এৰিয়া সমাধান হোৱা নাই তাৰ বিবৰমান এৰিয়া হয়তো হ'বও পাৰে টেষ্টপাৰ্চন কৰোঁতে যে হ'বও পাৰে তাত অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে এই ঘটনা ঘটাৰ কাৰণে দায়ী হৈছে ভাৰতীয় কংগ্ৰেছ চৰকাৰ ভাৰতীয় উপনিবেশিক ভাৰতীয় কংগ্ৰেছ চৰকাৰ সীমা বিবাদ মীমাংসা কৰিব নিবিচাৰে কংগ্ৰেছে অসম নাগালেণ্ডৰ বিবাদ কংগ্ৰেছৰ ট্ৰাম্প কাৰ্ড এই কথাটো ভাৰতীয়সকলে এই বিষয়টো ওলমাই ৰাখিছে ভাৰতীয় এইটো মানে 70 দশকত 1970 চনৰ যি সুন্দৰম কমিশনে যিটো মানে ৰিপৰ্ট দিছিলে মানে শিৱসাগৰ যোৰহাট আৰু গোলাঘাটৰ যিবিলাক বিবদমান অঞ্চল আছে এই বিবদমান অঞ্চলৰ মানুহবিলাক য'ত তেনেকৈ থাকক এইটো যথেষ্ট নাছিলে এই বিষয়টো যে সীমা বিবাদটো আকৌ যে উমি জ্বলিব এই কথাটো সকলোৱে জানে সকলোৱে জ্ঞাত কিন্তু ভাৰতীয় ৰাজনীতি কংগ্ৰেছৰ নেতাসকলে নিজৰ মুনাফা আদায়ৰ কাৰণে এইটো ওলমাই ৰাখিছে সময়ে এইটো নিজৰ কাম কাজ হিচাপে ব্যৱহাৰ কৰিছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বাস্তৱ উপলব্ধি নকৰাকৈ সীমা সমস্যা সম্পৰ্কে মতামত নিদিয়াই ভাল বুলিও মন্তব্য কৰে পৰেশ বৰুৱাই ৰূপজ্যোতি কুৰ্মীয়ে আমি কোৱা কথাবিলাকৰ সাৰমৰ্ম বা ইয়াৰ বাস্তৱ উপলব্ধি কৰিব পৰা নাই তাৰ মূল কাৰণটো হৈছে ৰূপজ্যোতি কুৰ্মীয়ে যিটো ৰাজনৈতিক দলৰ পোছাক পৰিধান কৰি আছে সেই পোছাকটো খুলি ল'ব লাগিব খোলাৰ পিছতেহে আমাৰ কথাবিলাকৰ মানে সাৰমৰ্ম বুজি পাব বিধায়ক ৰূপজ্যোতি কুৰ্মীক সকিয়নি পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মতে কংগ্ৰেছী বিধায়ক কুৰ্মীৰ প্ৰৰোচনামূলক মন্তব্যৰ বাবেই শেহতীয়াভাৱে উত্তপ্ত হৈ পৰে মৰিয়নিৰ পৰিস্থিতি এনে মন্তব্যৰে অসমীয়া আৰু নগাৰ মাজৰ ভাতৃত্ববোধ বিনষ্ট নকৰিবলৈ কুৰ্মীক সকিয়াই পৰেশ বৰুৱাই অসমৰ মানুহ আৰু নাগালেণ্ডৰ জনগণৰ মাজত এটা ঐতিহাসিক সম্বন্ধ আছে এই সম্বন্ধটো ভাতৃবোধক সম্বন্ধটো যুগান্তৰ ধৰি চলি আহিছে আৰু এনেকুৱা ধৰণৰ বক্তব্য কৰিব নালাগে যাতে দুয়ো পক্ষৰ মানুহে অসমৰ লগতে নাগালেণ্ডৰ মানুহবিলাক উত্তেজিত নহয় কোনো এজন ৰাজনৈতিক নেতাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যদি এনেকুৱা গাৰ গৰম কৰা বক্তৃতাবিলাক জনগণক দিয়া হয় তেতিয়াহ'লে কিন্তু গোটেই অসমীয়া জাতিৰ লগতে আমাৰ যিটো অসমীয়া জাতিৰ লগত অসমৰ মানুহৰ লগত খিলঞ্জীয়া মানুহৰ যি সম্বন্ধ ভাতৃত্ববোধ সম্বন্ধ এই সম্বন্ধটো নগাৰ লগত আমাৰ বিনষ্ট হ'ব কিন্তু কংগ্ৰেছৰ এই ষড়যন্ত্ৰৰ আঁৰৰ ৰহস্য কি ভাৰতে এই আমাৰ পশ্চিম দক্ষিণ এছিয়া অঞ্চলটোক চিৰকালৰ বাবে নিজৰ অধীনত ৰাখে তাৰ এটা অপকৌশল কিয়নো নাগালেণ্ডৰ মানুহৰ স্বাধীন বিচাৰিছে অসমৰ মানুহৰ স্বাধীন হ'বলৈ বিচাৰিছে মিজোৰামৰ মানুহ স্বাধীন হ'ব বিচাৰিছে মেঘালয়ৰ মানুহ স্বাধীন হ'বলৈ বিচাৰিছে এইকাৰণে ইয়াতে ডিভাইড এণ্ড ৰুল পলিচি লগাইছে যাতে এই পশ্চিম দক্ষিণ এছিয়া মানুহ জনগোষ্ঠীসকলৰ লগতে জনসাধাৰণ যাতে একগোট হৈ ভাৰতীয় উপনিবেশৰ বিৰুদ্ধে থিয় হ'ব নোৱাৰে পৰেশ বৰুৱাই কয় যে বৃহত্তৰ অসমীয়া জাতিটোক থানবান কৰাতেই ক্ষান্ত নাথাকি কংগ্ৰেছে এতিয়া কৌশল ৰচনা কৰিছে অসমৰ খিলঞ্জীয়া লোকৰ মাজতো বিভাজন সৃষ্টিৰ অসমৰ খিলঞ্জীয়া জনগণৰ মাজতো একেই অৱস্থা হৈছে বড়ো ভাইসকলৰ মাজত যি বিভাজন কাৰ্বি ভাইসকলৰ লগত যি বিভাজন ৰাভা ভাইসকলৰ যি বিভাজন প্ৰায়টো জনগোষ্ঠীৰ মাজতে বিভাজন সৃষ্টি কৰিছে কংগ্ৰেছীসকলে অপকৌশল প্ৰয়োগ কৰি আজি আমাৰ গোটেই জাতিটো থান বান কৰিছে প্ৰথমে যি বৃহত্তৰ অসম আছিলো অসমীয়া তাকে থান বান কৰি 7টা ভাগত বিভক্ত কৰিলে এতিয়া আকৌ 7টা ভাগত বিভক্ত কৰি ক্ষান্ত নাই আকৌ অসমৰ বিৰুদ্ধে খণ্ড 26টা ভাগ কৰিবলৈ লৈছে এইটো অসমত এই অপশক্তি হৈছে কংগ্ৰেছী আলোচনাৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিতেই অটল আলফা
সন্দৰ্ভত পৰেশ বৰুৱাক সোধা এটা প্ৰশ্নৰ উত্তৰত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষজনে কয় যে তৃতীয় ৰাষ্ট্ৰত আলোচনাত ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ উপস্থিতি আৰু সাৰ্বভৌমত্বৰ বিষয়ত আলোচনা। এই তিনিটা দাবী মানি ললেহে আলোচনাত বহিব আলফা স্বাধীন। নিউজ ডেস্ক, প্ৰাইম নিউজ।